গাইছ নিজে যদি কিবা এটা বস্তু বনা যায় টেষ্ট ভালে হওক বা বেয়া হওক কিন্তু খাৱাৰ মজাই বেলেগ। সেই গাইছ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আৰু এতিয়া ৰাতিপুৱা উঠি কিনে ধুনীয়াকৈ মুখ হাত ধুই লো আৰু ধুই আহি কিনে এতিয়া ভাতকেইটা ধুনীয়াকৈ খাই দি ল'লোঁ। আৰু এতিয়া ভাত খাই কিনে মছজিদত আহি গ'লোঁ, মানে নামাজটো পঢ়ি যাওঁ কালি ফজৰৰ নামাজটো। আৰু এতিয়া ধুনীয়াকৈ নামাজটো কমপ্লিট কৰি ল'লোঁ আৰু নামাজটো পঢ়ি কিনে ঘৰ আহি পালোঁ এতিয়া। আৰু এতিয়া বাগাৰ দেউদক মানে ৰাতি খেলা চাওঁতে দেৰি হৈছে না। আৰু গাইছ এতিয়া ৰাতিপুৱা টোপনিৰ পৰা উঠি কিনে মই একবাৰ ফাৰ্মত আহি গ'লোঁ, মানে কি ফাদাৰে কাম কৰি আছিল, আধা কাম হৈছে কিন্তু ক'ৰবাত যাব লগা হ'ল। সেইকাৰণে মোক ক'লাকে অলপমান কাম আছে এখন ইয়াত কৰি দি, সেইকাৰণে এতিয়া এখন ইয়াত অলপমান হেল্প কৰি দিলোঁ। আৰু গাইছ এতিয়া গা চা ধুই কিনে অলপমান কোৰান পঢ়োঁ, মানে বহুত দিন পঢ়া নাই সেইকাৰণে, মানে বহুত দিন মানে 2 দিনমান পঢ়া নাই সেইকাৰণে এতিয়া পঢ়িলোঁ। আৰু গাইছ এতিয়া হৈ গ'ল পিছবেলা আৰু মই এতিয়া আছোঁ দোকানত, মানে এতিয়া কণী নিব লাগিব আৰু ব্ৰেড নিব লাগিব, লগতে 2টা চুইঙো লৈছোঁ, মানে গধূলি আহিলে খাই ভাল লাগেতো সেইকাৰণে। আৰু গাইছ এতিয়া মই কিবা বনাওঁ আৰু কণী ব্ৰেডৰ। আৰু গাইছ এতিয়া দোকানৰ পৰা অহাৰ পিছতে পাৰ্চেল ওলাই ফোন মাৰিছে যে এটা পাৰ্চেল আছে, আৰু এতিয়া ধুনীয়াকৈ পাৰ্চেলটো লৈ আহিলোঁ। আৰু গাইছ এতিয়া ধুনীয়াকৈ মই বস্তুটো বনাই লওঁ। আৰু গাইছ এতিয়া ধুনীয়াকৈ বনা কমপ্লিট হৈ গ'ল। আৰু গাইছ এতিয়া ইফতাৰৰো টাইম হৈছে, ধুনীয়াকৈ যোগালটো আগত লৈ লৈছোঁ আৰু এতিয়া খোৱাহে কথা। আৰু গাইছ এতিয়া মই বনা মালটো খাওঁ, মানে কেনে হৈছে টেষ্টটো কৰি লওঁ। টেষ্টটো কৰা নাই, এতিয়া নামাজ চামাজ পঢ়ি উঠিলোঁ, এতিয়া টেষ্ট কৰোঁ। বেলেগ লাগছে কিন্তু গাইছ, একদম টেষ্টি হৈ গৈছে। নিজে বনোৱা বস্তু এনেও ভাল লাগে ৰকচোন, মানে বঢ়িয়া আলিকো ভাল লাগে, কিন্তু এইটো অৰিজিনেলকৈ ভাল হৈছে। আৰু গাইছ এতিয়া মোৰ আচল খোৱা বস্তুটো আহি গৈছে, মানে ভোক লাগছে না, দিনটো আকৌ শুনাই ৰোজা ৰখাটো ধেমালি কথা নেকি গাইছ, সেইকাৰণে এতিয়া মই খাই দি লওঁ। ডেটছ ফৰ টুডে গাইছ, চি ইউ চুন।